নমস্কাৰ বন্ধুবনীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধুবনীসকল, আজি লৈ আহিছোঁ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বিষয় লৈ এটি গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুবনীসকল, মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ, সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। কেবিনেট উপসমিতিলৈ দায়িত্ব এৰি পাৰিতোষিক বৃদ্ধিৰ প্ৰসংগ পিছুৱাই ৰখাত ক্ষুব্ধ মধ্যাহ্ন ভোজন কৰ্মীয়ে অংশ নলয় নিৰ্বাচনত। প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ লগত জড়িত 1.08 লাখ মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে অহা বিধানসভাৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে আৰম্ভ হ'বলগীয়া নতুন বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বাজেটত বিভিন্ন আঁচনিৰ অধীনৰ হিতাধিকাৰী সেৱা আগবঢ়োৱা আন কৰ্মচাৰীসকলক বিভিন্ন সুবিধা প্ৰদানৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ বিপৰীতে মধ্যাহ্ন ভোজনৰ লগত জড়িত আৰু আশা অংগনৱাড়ী কৰ্মীসকলৰ পাৰিতোষিক বৃদ্ধিৰ প্ৰসংগটো কেবিনেট উপসমিতিলৈ এৰি দি অক্টোবৰলৈ পিছুৱাই থৈছে ৰাজ্য চৰকাৰে। এই 8 মাহ সময় লোৱা কাৰ্যত সন্দেহ প্ৰকাশ কৰিছে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই। আজি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এখন সংবাদমেলত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ কাৰ্যকৰী সভাপতি জিতেন ৰাভা আৰু সাম্পাদিকা সবিতা ফাংচোৱে কয় যে অসমত 1,08,000 কৰ্মৰত ৰন্ধন কৰ্মীসকলে কেইবা বছৰৰ পৰা মাননি বৃদ্ধিৰ বাবে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। যোৱা 17 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভা ৰাজ্য চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেটত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধিৰ লগতে এককালীন সাহায্যৰ কথা ঘোষণা কৰা হৈছে। এই বাজেটত ৰান্ধনিৰ মাননি কিমান বৃদ্ধি কৰিব, এককালীন সাহায্য কিমান টকা চৰকাৰে প্ৰদান কৰিব, সেই কথা ঘোষণা নকৰিলে কেৱল 1 অক্টোবৰৰ পৰা ৰান্ধনিৰ পাৰিতোষিক আৰু এককালীন সাহায্য দিয়া হ'ব বুলিহে ঘোষণা কৰে। পৰিতাপৰ বিষয় যে চৰকাৰে 8 মাহলৈ ইমান দীঘলীয়া সময় কিয় ল'বলগীয়া হ'ল, তাকো লৈ ৰান্ধনিসকলৰ মনত প্ৰশ্ন আৰু সন্দেহৰ সৃষ্টি হৈছে। সংবাদমেলত তেওঁলোকে কয় যে কেইমাহমান পূৰ্বেই মুখ্যমন্ত্ৰীয়ে জনাইছিল যে ৰান্ধনিসকল চৰকাৰী কৰ্মচাৰী, সেইবাবে হেনো অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। সেয়েহে ৰান্ধনিৰ পাৰিতোষিক বৃদ্ধিৰ বাবে বিত্ত বিভাগক দায়িত্ব দিয়া হৈছে বুলি ঘোষণা কৰিছিল। চৰকাৰে এই 8 মাহত কি সিদ্ধান্ত লয় সেয়া সময়হে ক'ব। কিন্তু চৰকাৰে ঘোষণা কৰা অনুসৰি ৰান্ধনিৰ পাৰিতোষিক আৰু এককালীন সাহায্য 1 অক্টোবৰত প্ৰদান নকৰে বা যদি কোনো ব্যৱস্থা চৰকাৰে নলয়, তেনেহ'লে ৰান্ধনিসকলৰ পুনৰ জংগী আন্দোলনত নামি পৰিব আৰু 2026ত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনত ভোট বৰ্জন কৰা হ'ব বুলি মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই হুংকাৰ দিছে। তো বন্ধুবনীসকল, অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বিষয়লৈ এটি গুৰুত্বপূৰ্ণ খবৰ আছিল, মই আপোনালোকলৈ অৱগত কৰিলোঁ। কৰ্মচাৰীসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।